দেও আমাৰ বিঘ্নহৰ্তা সিদ্ধিদাতা আমাৰ পূজনীয় গণেশজী গণেশ চতুৰ্থী আহি আছে নহয় আৰু আমাৰ সনাতন ধৰ্মৰ যিমান লোক আছে সকলোৱে এই পৰ্বত মানে গণেশজীৰ পূজাটো পূজাভাগ খুব সুন্দৰকৈ আগবঢ়াবলৈ বিচাৰে আৰু আমি প্ৰত্যেকে বিচাৰো যে সেই পূজাভাগত যাতে কোনো ভুল ভ্ৰান্তি কোনো খুটি নাতি একো যেন নাথাকে আৰু মানে খুব সুন্দৰকৈ যাতে আমি পূজাভাগ আগবঢ়াব পাৰো তাৰ বাবে আমি সকলোৱে চেষ্টা কৰো আৰু তাৰ মাজতে ভুল হোৱাৰ সম্ভাৱনা থাকে গতিকে সেই ভুলখিনি নহবৰ কাৰণে আমি কি কৰিব লাগিব আৰু কি কৰিব নালাগিব আমি আজি সেইখিনি কথা পাতিম হয় আৰু প্ৰিয় দৰ্শক গুড লাইফৰ আজিৰ অনুষ্ঠানটিলে মই ৰেখাই স্বাগতম জনাইছো আপোনালোক সকলোকে আৰু মোৰ লগত আছে আমাৰ সকলোৰে মৰমৰ দেও তেওঁ হৈছে জ্যোতিষশাস্ত্ৰ বিশেষজ্ঞ ৰমেশ চন্দ্ৰ শৰ্মা শাস্ত্ৰী ডাঙৰীয়া দেও অনুষ্ঠানটিলে স্বাগতম হয় আৰু 22 তাৰিখে আমাৰ গণেশ বাবাৰ পূজাভাগ আমি আগবঢ়াম গতিকে সেইদিনাখন গণেশ চতুৰ্থী আমি সেইদিনাখন কি কৰিম সেই বিষয়ে আজি কথা পাতিম সকলোকে সিদ্ধিদাতা গণেশৰ আশীৰ্বাদ প্ৰাপ্তিৰ কাৰণে আমি প্ৰাৰ্থনা জনাইছো প্ৰথম কথা হ'ল গণেশজীৰ পূজাভাগৰ কাৰণে আপোনালোকে নৈবেদ্য আনিব নৈবেদ্যৰ লগত মাহ প্ৰসাদ নাৰিকল বা ফল মূল বা আপোনাৰ ফুল তুলসী এইবিলাক আনিব কিন্তু গণেশজীৰ উদ্দেশ্যে যিখন নৈবেদ্য আনিব তাত আপোনালোকে তুলসী আনিব নালাগে কাৰণ গণেশজীক তুলসী পত্ৰ দিয়াটো নিষিদ্ধ গতিকে কি দিব নালাগে প্ৰথম আমি সেই কেইটা কথা কৈছো তাৰ পৰা আৰম্ভ কৰিছো ফুলটো গণেশজীৰ পূজাত বা সিদ্ধিদাতা গণেশৰ পূজাভাগত আপোনালোকে তুলসী নিদিব তুলসী মালাই হওক বা তুলসী পত্ৰই হওক এই তুলসী পাত বা তুলসী মালা কেতিয়াও নিদিব কিহৰ কাৰণে দিও তুলসীৰ লগত মানে গণেশজীৰ এটা পূৰ্বতে এটা অৰিয়া হৈছিলে আৰু তেতিয়া তুলসীয়ে আচলতে গণেশক বিচাৰিছিলে প্ৰথম অৱস্থাত তেওঁৰ পৰা তেতিয়া তেওঁ মানে সহায় নকৰিলে বা তেওঁ তুলসীৰ সেই কথাটোত ছাপোৰ্ট নিদিলে সমৰ্থন নকৰাৰ ফলত তুলসীয়ে তেওঁক অভিশপ্ত কৰিলে এই যে তোমাৰ যে সৌন্দৰ্যৰ কাৰণে তুমি হেৰি হৈ থাকা তোমাৰ দন্ত ছেদন হ'ব এই বুলি ক'লে মানে দাঁতজুৰি লৈ বহুত মানে তেওঁ গৌৰৱ বোধ কৰিছিলে তেতিয়া তেওঁৰ তুলসীৰ ওপৰত খং উঠিলে আৰু তুলসীৰ ওপৰত খং উঠাৰ লগে লগে তেতিয়া তেওঁ ক'লে মোৰ ওচৰত তোমাৰ কোনোদিনে শ্ৰদ্ধা নাপাবা আৰু মোৰ পূজা অৰ্চনাত যিয়ে তুলসী দিয়ে তেওঁ সদায় দুখ কষ্টত থাকিব লাগিব আৰু লক্ষ্মী তেওঁৰ পৰা দূৰলৈ গুচি যাব সেইকাৰণেই গণেশজীক পূজা কৰোঁতে তুলসী দিব নালাগে তুলসী দিলে তেওঁৰ বিঘ্ন হৰণ নহয় তেওঁৰ যথেষ্ট সমস্যাই আৱৰি ধৰিব হানিহে হ'ব আৰু তেওঁ লক্ষ্মীবান নহয় তেওঁৰ লক্ষ্মী হানিহে হ'ব সেইকাৰণে গণেশ পূজাত তুলসী দিয়াটো মানা আছে আৰু গণেশ পূজাৰ দিনাখন সেইকাৰণে তুলসী ৰোপণ কৰাও নহয় তুলসী ৰোপণ কৰিব নালাগে যিহেতু অৰিয়া আছে গণেশ পূজাৰ দিনাখন তুলসী ৰোপণ কৰিব নালাগে আৰু তুলসী গণেশ পূজাত দিব নালাগে বা তুলসী যে আমাৰ গছৰ মালা থাকে ফুলতো তেওঁ লৈ সেই তুলসী মালাও আনিব নালাগে কোনোবাই হয়তো তুলসী মালাডাল বৰাই লৈ মানে তেওঁৰ ওচৰত শোধন কৰি কোনোবাই ধাৰণ কৰে তুলসী মালা যে ধাৰণ কৰে গতিকে তেওঁৰ ওচৰত যাতে তেনেকে আগবঢ়াই দিয়াও নহয় এই কথাটোলৈ সদায় মানে সতৰ্ক হ'ব লাগে তেওঁৰ ওচৰত আনকি বগা চন্দনো দিব নালাগে তেওঁক বগা চন্দনৰ ফটো দিব নালাগে বগা চন্দনো আগবঢ়াব নালাগে তেওঁক ৰক্ত চন্দন আগবঢ়াব লাগে কুমকুম আগবঢ়াব পাৰে সেন্দুৰ আগবঢ়াব পাৰে কিন্তু তেওঁ বগা চন্দনৰ ফটো দিব নালাগে বা বগা চন্দনৰ মালাও তেওঁলৈ আগবঢ়াব নালাগে তেওঁ বগাটো এৰি চলে বৰ্জন বগা ফুলো চাগে দিব নোৱাৰি বগা ফুলটো কিমান বেয়া নাপায় কিন্তু বগাটো এৰি চলিলে ভাল কিন্তু মই যিমান দূৰ শুনিছো বা যিমান দূৰ মানে গম পাইছো ৰঙা ফুল ৰক্ত পুষ্প তেওঁৰ অতি প্ৰিয় গতিকে ৰক্ত পুষ্প দিব ৰক্ত পুষ্প যথেষ্ট আছে আমাৰ যে ঘণ্টা ফুল বুলি কয় দীঘলীয়া ৰঙচুৱা যিটো ফুল হয় সেই ফুলটো গণেশজীৰ অত্যন্ত প্ৰিয় ফুল গতিকে সেই ফুল দিব পাৰে ৰক্ত জবাও দিব পাৰে গতিকে এতিয়া আমি তুলসীটো নিদিম তাৰ লগতে বগা চন্দন নিদিব আৰু যিসকলে তেওঁলৈ ধৰক চাউল ঐক্যত নৈবেদ্য আগবঢ়ায় এই ঐক্যত নৈবেদ্য আগবঢ়াওঁতে এটা কথা মন কৰিব যাতে সেই ঐক্যত মানে চাউল সেই চাউলখিনিৰ যাতে ভঙা চিঙা নহয় মানে খৰি নহয় মানে আমি যিটো কওঁ খুদ জাতীয় এই খুদ জাতীয় যাতে নহয় গতিকে পূৰ্ণ পৰ্যায়ৰ চাউলখিনিহে যাতে তেওঁলে আগবঢ়োৱা হয় আৰু চাউল দুৰ্বা যদি দিয়ে তেনেধৰণৰ চাউল দুৰ্বাহে তেওঁক দিব লাগে দুৰ্বাও গণেশজীৰ কাৰণে অত্যন্ত প্ৰিয় গতিকে চাউল দুৰ্বা দিওঁ তেওঁক গতিকে ভঙা চাউল নিদিব
বগা চন্দন নিদিব, তুলসী পাত তুলসী মালা নিদিব, আৰু মানে গণেশ পূজা দিনাখন তুলসী গছ ৰোপণ নকৰিব। এইখিনিৰ পৰা আপোনালোকে সাৱধান থাকক। দেখিব প্ৰভু ভগৱন্ত সিদ্ধিদাতা গণেশে আপোনালোকৰ আটাইকেইটা দিশতেই সুখ সমৃদ্ধি লৈ আহিব। এতিয়া আমি কি কি নিদিব সেয়া আমি গম পালো, বা কি নকৰিব, তুলসী গছ ৰোপণ নকৰিব সেইটো মানে প্ৰধানকৈ সেই বস্তুটো নকৰিব। এতিয়া আমি কি কি দিব বা কি কি নৈবেদ্য আগবঢ়াম, কেনেদৰে পূজা ভাগ আগবঢ়াম অকণমান। সিদ্ধিদাতা গণেশৰ সন্তুষ্টিৰ কাৰণে আপোনালোকে 1 নম্বৰতে প্ৰথমেই পাৰিলে নাৰিকল বহুত ভাল পায়, নাৰিকল যথেষ্ট ভাল পায়। আৰু নাৰিকলৰ এটা বিশেষ মাহাত্ম্য আছে। এই মাহাত্ম্যটো হৈছে নাৰিকলৰ আপোনালোকে চালে দেখিব তাৰ সাধাৰণতে 3টা ৰং আছে। এই 3টা ৰঙে 3টা বস্তুক সূচায়। এতিয়া প্ৰথম হ'ল ওপৰৰ ৰংটো, এই যে বাকলিৰ ওপৰৰ ৰংটো ব্ৰাউন কালাৰ, ই আপোনাৰ কি সূচায়, ৰাজসিক ভাৱটো সূচায়, যিটো ৰজগুণ। আৰু সেইটো গুচোৱাৰ পিছত বগাটোৰ পিছফালে যিখিনি অলপ কলিচিয়া ওলায় সেইখিনি তামসিক বুজায়, আৰু বগাখিনিয়ে সাত্বিকক বুজায়। এই 3টা বস্তু অৰ্থাৎ ৰজু, তম আৰু সাত্বিক, এই 3টা গুণ তাত নিহিত হৈ আছে। আৰু যে এই 3টা চকু বুলি কয়, এই 3টা চকু এই 3টা বস্তু বুজায়, মানে আধ্যাত্মিক, আদিদৈৱিক, আদিভৌতিক। যেনেকে সতৰজতম সেই 3টা কালাৰে সূচাইছে, ঠিক তেনেকে নাৰিকলটোৰ মুখত এই যে চকুৰ দৰে 3টা দেখি, এই 3টা চকুৰ দৰে সেইকাৰণে 3 চকু বুলি কয়। আৰু এই 3 চকুক আচলতে সতৰজতম, আধ্যাত্মিক, আদিদৈৱিক, আদিভৌতিক, এই 3 তাপৰ পৰা মুক্তিৰ কাৰণে নাৰিকল মাংগলিক কাৰ্যত আগবঢ়াব লাগে। যিহেতু তেওঁ বিঘ্নহৰ্তা, গতিকে বিঘ্নহৰ্তাক এই 3 স্থানৰ পৰা অহা বিঘিনি নাশৰ কাৰণে বা যি আমাৰ দুৰ্ভাগ্য এই 3 স্থানৰ পৰা আহিব পাৰে, আধ্যাত্মিকৰ ফালৰ পৰা আহিব পাৰে, আদিদৈৱিকৰ ফালৰ পৰা আহিব পাৰে, আদিভৌতিকৰ ফালৰ পৰাও আহিব পাৰে। গতিকে এই 3 স্থানৰ পৰা যাতে আমাৰ কোনো অসুবিধা নাহে, আমাৰ প্ৰতি কোনো ৰিষ্ট আদি নপৰে, আৰু সেই ৰিষ্টসমূহ যাতে বিঘ্নহৰ্তা গণেশ বাবাই হৰণ কৰে, তাৰ কাৰণে নাৰিকল তেওঁৰ ওচৰত উৎসৰ্গিত কৰিব লাগে। বা নাৰিকল তেওঁ ফালি সেই যে জলখিনি, নাৰিকলৰ ভিতৰত থকা পানীখিনি গংগা জল, অত্যন্ত পবিত্ৰ গংগা জলসমূহ, আৰু সেইখিনি সুনিষ্ট, সেইখিনিত সাত্বিক গুণ লুকাই আছে। গতিকে সাত্বিক গুণটোই শান্তিৰ প্ৰতীক। সেই শান্তি প্ৰাপ্তিৰ কাৰণে তেওঁৰ চৰণ সেই নাৰিকলৰ পানীটো দিব লাগে। লগতে আৰু 2টা বস্তু, ইম্পৰ্টেণ্ট বস্তু 2টা, অতি দৰকাৰী বস্তু 2টাৰ কথা আপোনালোকক কওঁ। অহা 22 তাৰিখে আপোনালোকে নাপাহৰিব, গণেশ বাবাৰ পূজাৰ কাৰণে আপোনালোকে নিমখ আৰু আদা যি পৰিমাণে পাৰে, আদা আৰু নিমখ নৈবেদ্যত নিব। যথেষ্ট ভাল পায়, আদাটো ভাল পায়, নাৰিকলটো ভাল পায়। টেঙা জাতীয় ফল নিনিয়া ভাল, অত্যন্ত টেঙাটো নিনিবই, মৌচুমী বা কমলা এইটো চলিব। অত্যন্ত টেঙা জাতীয় ফল গণেশজীৰ ওচৰত, গণেশ বাবাৰ ওচৰত অৰ্পণ নকৰিব। অৰ্পণ কৰিলে তেওঁ ৰুষ্ট হয়। গণেশ বাবা ৰুষ্ট হলে আপোনালোকৰ আৰ্থিক কষ্টত পৰিব। গতিকে গণেশ বাবা সন্তুষ্ট হলে আপোনালোকৰ ঘৰত ধন ধান বৃদ্ধি হ'ব। গতিকে আপোনালোকৰ ঘৰত ধন ধান বৃদ্ধিৰ কাৰণে গণেশ বাবাৰ পূজাৰ কাৰণে আপোনালোকে অতি কমেও এই 3টা বস্তু নিব। 1 নম্বৰ হ'ল নাৰিকল, 2 নম্বৰ হ'ল আদা, 3 নম্বৰ হ'ল নিমখ। এই 3টা বস্তু আপোনালোকে তেওঁৰ ওচৰত উৎসৰ্গা কৰিব, তেওঁৰ চৰণত অৰ্পণ কৰিব। তেতিয়াহ'লে আপোনালোকৰ ঘৰত আটাইকেইটা দিশতে সুখ সমৃদ্ধি প্ৰাপ্তি হ'ব। আৰু 3টা বস্তু তেওঁৰ ওচৰলৈ নিনিব বা তেওঁৰ পূজাত উৎসৰ্গা নকৰিব। 1 নম্বৰ হ'ল তুলসী পাত বা তুলসী মালা, 2 নম্বৰ হ'ল বগা চন্দন, 3 নম্বৰ হ'ল মানে ভঙা চাউল, ভঙা চিঙা চাউল মানে তেওঁৰ ওচৰত অৰ্পণ নকৰিব। আৰু ফুল নিওঁতে চাব যাতে তেওঁৰ নৈবেদ্যৰ কাৰণে ৰক্তপুষ্প বেছিকৈ যায়। আৰু পাৰিলে আৰু এটা কথা ভক্তসকলৰ উদ্দেশ্যে কৈ থওঁ যে সন্মুখত বহা পূজা সেৱাৰ দোকানৰ ফুল পাত নৈবেদ্যখিনি দিয়াতকৈ যদি আপোনালোকে ঘৰতেই সেইখিনি প্ৰস্তুত কৰি লৈ আহিব পাৰে, তেতিয়া পবিত্ৰতাটো অধিক থাকে। সেই পবিত্ৰতাটো অধিক থাকিলে আপোনালোকৰ ভক্তিভাৱটো অধিক থাকিব, অৰিহণাটো থাকে। গতিকে সেই ভক্তিভাৱটো অধিক থাকিব, অৰিহণাটো বেছি থাকিব, আৰু তেতিয়াই আপোনালোকৰ প্ৰতি আশীৰ্বাদো অধিক থাকিব। গতিকে পাৰা পৰিশ্ৰমত মানে যত্ন কৰি
আপোনালোকে ঘৰতেই তেওঁৰ কাৰণে নৈবেদ্য যতনাই আপোনালোকে মন্দিৰলৈ বা তেওঁৰ ওচৰলৈ লৈ আহক, তেতিয়াহ'লে আপোনালোকে সুফল পাব। গতিকে গণেশ চতুৰ্থীৰ দিনাখন কি কি কৰিব, কি কি নকৰিব, কি কি নৈবেদ্য আগবঢ়াব আৰু কি কি নৈবেদ্য বৰ্জিত, মানে গণেশ বাবা একেবাৰে ভাল নাপায়। গতিকে ৰুষ্ট হ'ব দিব নোৱাৰি গণেশ বাবাক, নহয় জানো? কাৰণ আমাৰ সকলো মনোকামনা তেওঁৱে পূৰ্ণ কৰে। গতিকে সেই যিখিনি দেৱে ক'লে সেইখিনি কৰি যদি আপোনালোকে পূজা ভাগ আগবঢ়াব পাৰে সেইখিনি বস্তুৰে, তেতিয়াহ'লে নিশ্চয় সকলো ভক্তপ্ৰাণ ৰাইজৰ খুব সুন্দৰ হ'ব, খুব ভাল হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু লগতে যদি চেনেলটো ভাল লাগিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। দেওৰ সৈতে যদি যোগাযোগ কৰিবলৈ বিচাৰিছে নাম্বাৰটো স্ক্ৰীণত পাই যাব। দেও, অনুষ্ঠানটিলৈ অহাৰ বাবে ধন্যবাদ। আপোনাকো গণেশ চতুৰ্থীৰ বহুত শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। আপোনালোকলৈও বহুত বহুত শুভেচ্ছা, বহুত বহুত আশীৰ্বাদ থাকে। বাবা গণেশে সকলোকে আনন্দমুখৰ আৰু অৰ্থৱান কৰক। হয়, নিশ্চয়। আমি বিদায় লৈছোঁ আজিলৈ। বিদায় লৈছোঁ। সকলো ভালে কুশলে থাকিব। ধন্যবাদ। নমস্কাৰ।